করে দিও, তাদেরকে মাফ করে দিও, তাদেরকে গতিকে বাবা যত লোক হাত তুলবে প্রত্যেকের আবাদতের প্রমুখ তুমি তামাম নবীদের দরবারে পৌঁছায় খাস করে আমাদের দয়ার নবী মদিনার মাজারে শুয়ে আছেন, নামাজের নামে কুরবানি করে মদিনার করে শুয়ে আছেন। দয়া করে প্রত্যেকটা গুনাহগার উম্মতের তরফ থেকে মদিনায় সালাম পৌঁছায় যায়। গতিকে আমি বেলতলি ঈদগাত প্ৰায় 15-20 হাজাৰ মানুহ সমবেত হৈ আমি নমাজ আদায় কৰোঁ। এইবাৰো মানুহৰ যথেষ্ট ভিৰ দেখা গৈছে। আমি ঈদগাহ ফিল্ডত মানুহ জাগা দিব নোৱাৰোঁ আৰু এতিয়া আমাৰ ইমাম সাহেবে দোয়া কৰিলে, বিশ্ববাসীৰ শান্তিৰ হৈ দোয়া কৰিলে, ভাতৃত্ববোধ ৰক্ষা হ'ব লাগে তাৰ কাৰণে দোয়া কৰিলে, গোটেই ধৰ্মাৱলম্বী মানুহৰ কাৰণে দোয়া কৰিলে। আমি প্ৰত্যেক বছৰে এই ধৰণে আমি বিভিন্ন ধৰ্মৰ লগত একেলগে খোজ মিলাই আমি চলিব বিচাৰোঁ। ঈদ মানে শান্তি, এই শান্তি আমি বজাই ৰখাৰ কাৰণে আমি প্ৰত্যেকৰ মানে মংগল কামনা কৰিছোঁ আৰু বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি দোয়া কৰিছোঁ। নমস্কাৰ। আজি যেহেতু ইছলাম ধৰ্মী লোকসকলৰ এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত এটা শান্তিৰ দিন, আমি শান্তি বৰ্তাই ৰাখিব লাগিব। ইতিমধ্যে মোৰ চৰদাৰ শিক্ষক মহোদয়ে বেলতলি ঈদগাহ পৰিচালনা সমিতিৰ ফালৰ পৰা এটা আহ্বান জনাইছে যে কুৰবানী দিয়াৰ পিছত এই মাংস কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত যাতে আপলোড নকৰে, এইটো প্ৰশাসনৰ তৰফৰ পৰা মিটিঙত এটা ৰেষ্ট্ৰিকশ্যন বান্ধি দিছিল। লগতে মই এটাই অনুৰোধ কৰিম যে আজি এই ফূৰ্তিৰ দিন, আনন্দৰ দিন, উৎসৱৰ দিন, এই উৎসৱৰ দিনাই আমাৰ অভিভাৱকসকলক ইয়াৰ পৰা যোৱাৰ পিছত মই এটাই অনুৰোধ কৰিম যে আপোনালোকৰ সন্তানক, এই 18 বছৰৰ তলত যিখিনি ল'ৰা আছে তেওঁলোকৰ হাতত আপোনালোকে অন্তত আজিৰ দিনটোত বাইকৰ চাবি উঠাই নিদিব। কাৰণ এই বাইকৰ চাবি বা মটৰচাইকেলৰ চাবি উঠাই দিয়াৰ ফলত তেওঁলোকে জোৰে বাইক চলায়। বিভিন্ন সময়ত আমি দেখা পাওঁ যে বিগত ঈদতো বহুত দুৰ্ঘটনা পতিত হৈছে। এই আনন্দৰ সময়ত আপোনালোকৰ অলপ তাৰমানে যদি আপোনালোকে গাইড নলয়, বাইক উঠাই দিয়ে, জোৰে চলায়, দুৰ্ঘটনা সংঘটিত হ'লে আপোনালোকৰ পৰিয়ালত কিন্তু এটা কান্দোনৰ ৰোল আহে, শান্তিটো আপোনালোকৰ মাজত নাথাকে। মই গতিকে অনুৰোধ কৰিম যে আপোনালোকৰ নিজৰ যিহেতু ল'ৰা ছোৱালী, আপোনালোকে তেওঁলোকক লালন পালন কৰি আছে, আজিৰ দিনটো অন্ততঃ ইহঁতক বুজাই যে বাইকৰ চাবি ইহঁতৰ হাতত নিদিব, যাতে মেইন ৰোডত বা ৰাস্তা ঘাটত তেওঁলোকে এটা অটপালিৰ সৃষ্টি কৰে, এইটো নকৰে। সেইকাৰণে আমি বেলতলি ঈদগাহ পৰিচালনা সমিতিৰ ফালৰ পৰা আপোনালোকক অভিভাৱকসকলক কৰজোৰে অনুৰোধ কৰিছোঁ।